Welcome to my YouTube channel Korean Morai YouTube channelত আপোনালোকক সকলোকে আদৰণি জনাইছো। মই আজি এটা ভিডিঅ' বনাইছো গছৰ খুলুঙৰ পৰা কেনেকে মৌ মাখিৰ জাকটো ওলাই আনিব পাৰি তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছো। কামটো কৰাত কুঠাৰ এখনৰ প্ৰয়োজন হয়, গতিকে কুঠাৰ এখন আনিলো আৰু এতিয়া ৰস্তমে গছৰ গুৰিৰ চাৰিওফালে চাফা কৰি আছে। এই লৰাটোৱে আমাক কলনীটো দেখাই দিছিল। লৰাটোক মাতিলো ওচৰত, সি আহি আছে। মানে কলনীটোৰ ভয়তে সি দূৰত আছিল, তাক অলপ শিকাব যত্ন কৰিলো। গড়টো চাফা হলে আমি কুঠাৰেদি কাটিম যিমান পাৰো। এতিয়া ৰস্তমে কাটিবলৈ আৰম্ভ কৰিলে। এতিয়া মই ৰস্তমক হেল্প কৰিলো অলপ, ময়ো কাটি আছো। যিহেতু চাকখন আমি দেখাই পোৱা নাই আৰু এইডাল গাছ হ'ল বনমালা গাছ, পাহাৰৰ গাছ, খুব টান হয়, কুঠাৰ সোমাই নাযায়, সেইকাৰণে মই অলপ বল দি কাটি আছো। এতিয়া কাটা হ'ল, তাৰপিছত বগাকৈ চাক দেখিলো। এতিয়া এইডালে হয় বনমালা গাছ, আপোনালোকে চাই লওক। মই ওপৰৰ পৰা দেখাব চেষ্টা কৰিছো আপোনালোকক, আৰু ওপৰত এটা ফুটা কৰাৰ কাৰণে আৰু ৰস্তমক কাটিব দিলো। অলপ দীপক ফোন লগাই আছো, তাক অলপ হেল্প কৰিবৰ কাৰণে মাতিছো। দে খুনিনৰ চাৰ্জাৰ ডাল বুলি নিকাশি পালাই। দে নিকাশি পালি, নিকাশি নিকাশি ওপৰত সৰু এটা ফুটা হৈ গ'ল। এতিয়া অলপ পিছত ধোৱা দিব আৰম্ভ কৰিম। এতিয়া মই ধোৱা দি আছো, আৰু ধোৱা দিয়াতে আপোনালোকে লক্ষ্য কৰিব যে এই ধোৱাৰ জৰিয়ে যাতে কৰ্মী মোৰ পাখা পৰা নাযায় আৰু কাইকে ৰাণী মোৰ পাখা পৰা নাযায়, সেইটো লক্ষ্য ৰাখিব। কমপ্লিট ওলাইছে, বাহিৰত কমপ্লিট ওলাল। ইয়াতে বক্সত, কেপচাৰিং বক্সত বান্ধি আছো, ইয়াতে নাই আৰু কমপ্লিট ধোঁৱা দি পেলাই ওলোৱা হয়। ধোঁৱা দিছো, দীপে থাপৰি মাৰি আছে আৰামছে। যেতিয়া বাহত পৰব ন, তাত আমি কেপচাৰিং নেটেদি ধৰি আনি কেপচাৰিং বক্সত ভৰাম। মোটামুটি আপোনালোকে ভাবিব পাৰে থাপৰিটো কিয় মাৰা হ'ল। থাপৰি মাৰিলে সিহঁতে প্ৰকৃতিৰ কিবা দুৰ্যোগ হোৱাৰ নিচিনা পায়, তেতিয়া সিহঁতে ঠাইত সিহঁতে গোটেইখিনি থিতাপি লয়। সেইকাৰণে থাপৰি মাৰিব লাগিছিল, আৰু মাৰিবই লাগে যাতে সিহঁতৰ মৌমাখিবোৰৰ কাণত পৰে, তেনেকে থাপৰি মাৰিব লাগে, তেতিয়া বহি যায়। কেপচাৰিঙত চাক ফিটিং কৰি লৈ আহ। দীপ, দীপ, এইটো পৰিল ইয়াতে।
ৰাণীটো কেপচাৰিং বক্সৰ বাহিৰত ওলাই আহিছিল বাবে আৰু একবাৰটা কেপচাৰিং বক্সৰ তলত ভৰাই দিয়া হ'ল। তাৰপিছত তাৰ ফ'ল' কৰি আছে কৰ্মী মহবিলাকে, আপোনালোকে চাই থাকক। ৰাণীটো সোমাই দিয়াৰ লগে লগে কৰ্মী মহবিলাক সোমাই যাই আছে। মোজা দেখা হৈছে ছাৰ বোলে, মোজা দেখা হৈছে বোলে, মোজা, এইটো মোজা, মোৰ চকুটো ফুটা গৈছে। এইটো ভিডিঅ'ত আপোনালোকে ভাবিব যে গছডাল কাটি মাৰিব নেকি সোধে, কিন্তু সেইটো নহয়। আমি এনেকৈ কাটিছোঁ যে চাকখন আমি ওলাই আনিব পাৰোঁ গছৰ খোলোঙৰ পৰা, আৰু তাৰ যিখিনি মাখি আছে সেইখিনি ওলোৱাৰ কাৰণে ফুটা বনাইছোঁ। চাকখন ওলাওঁ আৰু মাখিটো ওলাই আহা এটা ফুটা, যাতে আমি ঘৰত চবৰে গছ গছনি আছে, হয়তো গছ গছনি চবে মৰম কৰে, আমিও মৰম কৰোঁ বি কিপাৰ হিচাপে। আৰু এজন বি কিপাৰে সঁচা অৰ্থত ক'ব গ'লে গছ গছনি খুব ভাল পোৱা হয়। ঠিক তেনেকৈ ময়ো ভাল পাওঁ। গছডাল মাৰিব মন নাই, কিন্তু কলনীটো ধৰিব মন আছে। এতিয়া তেনেকুৱাই আমাৰ গাঁৱে মানে টাউনৰ ওচৰত কাৰোবাৰ ডাঙৰ গছৰ ক'ৰবাত খুলুঙত আছে, কলনীটো ধৰিব লাগে। আপুনি চেষ্টা কৰি আছে, ধৰিব পৰা নাই। এই ভিডিঅ'টোৰ থ্ৰুৱেদি আপোনালোকে কলনীটো ধৰিব পাৰিব বুলি মোৰ এটা বিশ্বাস। বাই বাই সকলোকে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে চাই নিশ্চয় ভাল পাইছে আৰু এজন ভাল বি কিপাৰ মোৰ লগতে হৈ উঠিব বুলি মোৰ আশা। মই তেনেকুৱা বি ৰিলেটেড ভিডিঅ'বিলাক মাজে মাজে আপলোড দি থাকিম। আপোনালোকে খালি কমেণ্ট কৰি যাব আৰু চেনেলটো নতুন যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অল কৰি থৈ দিব। তেতিয়া ময়ো ভাল পাম যে মোৰ ভিডিঅ' মানুহ চাই ভাল পায় আৰু বি কিপাৰ হ'ব মন। যদি আপোনালোকৰ সঁচাকৈ মন আছে, তেনেহ'লে ময়ো মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মই কণ্ট্ৰিবিউশ্যন কৰি আপোনালোকক এজন বি কিপাৰ বনাম।